ভূমি বিবাদক কেন্দ্ৰ কৰি নগৰবেৰাৰ কল্যাণপুৰত চাঞ্চল্যকৰ ঘটনা বোলবাহাল আলী নামৰ লোকজনৰ ভূমি সম্পৰ্কীয় ভাতৃ আইনুদ্দিনে বলপূৰ্বকভাৱে দখল কৰাৰ অভিযোগ গোলবাহাৰ আলীৰ বাসগৃহত অগ্নি সংযোগ কৰাৰ অভিযোগ আইনুদ্দিনৰ বিৰুদ্ধে বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে জুইত যায় হা সম্পত্তিও এই ঘটনাত আইনুদ্দিনৰ লগতে জেল হক আৰফান আলী সাইজুদ্দিন আৰু সাহিৰা খাতুন নামৰ আন 4জনো জড়িত থকাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে মানে আমার মাটি বাড়ি লৈ বহুদিন হল সমস্যা তারমানে আমার সীমার বাউন্ডারির ভিতৰত আহি তারমানে জোর জবস্তি পোষ গাড়ছে কোনে গাড়িছে আইনুদ্দিন আর জিয়াল হক তারপর ইলিয়াস সাইজুদ্দিন আর আরফান আলী তাহতে গাড়ছে স্যার তাৰপিছত আৰু ৰাতি তাৰ জুই লগাই দিছে ঘৰ কেইটা জ্বলিছে এটাই জ্বলিছে এটাই জ্বলিছে আমি ন্যায়টাই বিচাৰোঁ আমাৰ ন্যায় পিতৃ সম্পত্তি আমি পাব লাগে আমি ন্যায় বিচাৰতে চাওঁ আৰু সেইসকলে যিবিলাক জ্বলাইছে সিহঁতে আপোনালোকৰ কি হয় আমাৰ